পৰীক্ষাত কৃতকাৰ্য হোৱাৰ সপোন হৈ ৰ'ল। মহানগৰীৰ মাজবাটতে মৰহিল সকলো। গছ উভালি পৰি সোণাৰীৰ পৰিস্মিতাৰ কৰুণ মৃত্যু। ঘটনা শুকুৰবাৰৰ পুৱাৰ ভাগৰ ইগনুৰ পৰীক্ষা। পাণ্ডু মহাবিদ্যালয়ৰ কেন্দ্ৰত বন্ধুৰ সৈতে পৰীক্ষা দিবলৈ সাজু হৈ গৈছিল সোণাৰীৰ পৰিস্মিতা হাজৰিকা। বিগত দুবছৰে গুৱাহাটীতে আছিল পৰিস্মিতা। পৰীক্ষা দিবলৈ বুলি বন্ধু জ্যোতিৰ্ময়ৰ লগত ওলাই যোৱা পৰিস্মিতাৰ ভূতনাথৰ কালীপুৰত হঠাৎ গছ উভালি পৰিল পৰিস্মিতাহঁতৰ চলন্ত বাহনত। তেজে তুমৰুলি হৈ পৰিল ৰাজপথ। হাহাকাৰ লাগিল প্ৰত্যক্ষদৰ্শীসকলৰ মাজত। পৰিস্মিতাক বাহনত উঠাই লৈ যোৱা জ্যোতিৰ্ময় মোহনে বিতত হৈ ফোন লগালে মাতৃলৈ। মা মোৰ এক্সিডেণ্ট হ'ল। কি হ'ল এনেকৈ? মা এক্সিডেণ্ট হ'ল। পৰিস্মিতাই বেছিকৈ দুখ পালে, কাণে তেজ ওলাইছে, মাত কথা নাই সেনেকৈ বুলি কৈছিলে, কথা কোৱা নাই বোলে। সেনেকৈ কৈ ফোনটো কাটিলে। মই ঘৰত আহিলোঁ। ঘৰত আহি পিনে থাকিব পৰা নাই, তেওঁলোকৰ ঘৰত গ'লোঁ, পৰিস্মিতাৰ ঘৰত গ'লোঁ। সি যেনেকৈ কৈছে মই তেনেকৈ তেওঁক কৈছোঁগৈ যে এক্সিডেণ্ট হৈছে, সিহঁতৰ দুয়োটাই পৰীক্ষা দিবলৈ গৈছিলে। জ্যোতিৰ্ময় মোহনৰ সৈতে পৰীক্ষা দিবলৈ গৈছিল পৰিস্মিতা। সৰুৰে পৰা দুয়ো একেলগে পঢ়া। দুয়োৰে প্ৰতি অপাৰ মৰম জ্যোতিৰ্ময়ৰ মাতৃৰ। এনে মৰ্মান্তিক ঘটনাই কঁপাই তুলিছে মাতৃৰ হৃদয়। তাহাঁতি সৰুৰ পৰা একেলগে পঢ়া। মই সদায় কথা পাতিয়ে থাকোঁ, মোক ফোন কৰি থাকে আণ্টি বুলি। মই সেইকাৰণে বেছি ভাগি পৰিছোঁ। মোৰ ল'ৰাটোৱে তাইক বেছি মৰম কৰিছোঁ। সৰুৰ পৰা একেলগে পঢ়া। কি ক'ম, ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। ভগ্নীৰ এনে অনাহুত ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে গুৱাহাটী অভিমুখে গাড়ী পোনালে জ্যেষ্ঠ ভাতৃসহ বন্ধুৱে। জীয়ৰীৰ মৃত্যুৰ বাতৰি পাই স্তম্ভিত পিতৃ। মই একো তত্ত্বই ধৰিব নোৱাৰিলোঁ কি হ'ল ঘটনা। পিছত মানে মই গম পাইছোঁ যে এনেকৈ বোলে পৰীক্ষা দিবলৈ যাওঁতে আজি ছোৱালীজনী বোলে এক্সিডেণ্ট এটা হৈছে। বাইকত গৈ আছিলে, গৈ থাকোঁতে গছৰ ডাল পৰিলে বুলি ক'লে। ঘটনাৰ পাছতেই পৰিস্মিতা হাজৰিকা আৰু জ্যোতিৰ্ময় মোহনক লৈ যোৱা হৈছিল নিকটৱৰ্তী চিকিৎসালয়লৈ। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পৰতেই মৃত্যু হ'ল পৰিস্মিতাৰ। জ্যোতিৰ্ময়ৰ দেহতো গুৰুতৰ আঘাত। গলৰ যি স্পাইনেল কৰ্ডত তাত ফ্ৰেকচাৰ আছে, 1-2 মানতে ফ্ৰেকচাৰ হৈছে যেন পাইছোঁ। আৰু সেই তাত ফ্ৰেকচাৰ হ'লে 1 মিনিটৰ বেছি বাচি নাথাকে। আৰু তাৰোপৰি তেওঁৰ কঁকালতো দুখ পাইছে পৰি পেলাই, তাতো তেওঁ দুখ পায়। সেই দুটা তাতো হয়তো ফ্ৰেকচাৰ আছে যেন লাগিছে। গতিকে ইয়াতে ডেড বডি আহিছে, কোনো ধৰণৰ জীয়াই থকাৰ লক্ষণ ইয়াত নাছিল। স্থানীয় লোকৰ মতে গছজোপা বিপদ সংকুলভাৱে আছিল বিগত সময়ত। কেতিয়াবা কাৰোবাৰ গাতে পৰিব বুলিও চলিছিল আলোচনা। আহোঁতে যাওঁতে দেখি যোৱা বিপদ সংকুল গছডালৰ কোনো ব্যৱস্থা ল'বলৈ বিভাগীয় কৰ্তৃপক্ষৰ কিয় গৰজ নপৰিল তাকে লৈও এতিয়া চৰ্চা চলিছে। মানে এক বছৰে হ'ব এই গাছটো একদম পচি হৈছে। GMC-ক কৈছিলোঁ আমি একবাৰ, GMC সিহঁতক কওঁতে GMC-য়ে কৈছে এইটো বাইদেউ সেইটোতো GMC-ৰ কাম নহয়, সেইটো আপোনালোকৰ ফৰেষ্টত ক'ব লাগে। বিপদ সংকুলভাৱে থকা গছজোপাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নিদিয়া বিভাগীয় কৰ্তৃপক্ষ এতিয়া জোৰদাৰ গতিত নামি পৰিছে গছজোপা আঁতৰোৱাৰ অভিযানত। অম্বুবাচীৰ প্ৰস্তুতি চলি আছে। দেশ বিদেশৰ ভক্তই ভিৰ কৰা এই অঞ্চলসমূহৰ প্ৰতি সামান্যতম দায়বদ্ধতা নেদেখুওৱা বিভাগৰ প্ৰতি ৰাইজে এতিয়া প্ৰশ্ন তুলিছে। প্ৰশ্ন উঠিছে, এনে অনাহুত ঘটনাৰ পাছতহে কিয় গা লৰে বিভাগীয় কৰ্তৃপক্ষৰ? মালিগাঁৱৰ পৰা সবিতা শৰ্মা, সোণাৰীৰ পৰা হানসিং কোঁৱৰৰ সহযোগত প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।